নমস্কাৰ প্ৰিয় বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোৰে মোৰ প্ৰিয় ডিশ্যনলৈ সো বন্ধুসকল SSC GD 2025 কাৰণে আপোনালোকে ৰিজনিং কেনেকৈ প্ৰিপেৰেশ্যন কৰিব সকলোবিলাক আলোচনা কৰিম আৰু ময়ো কেনেকৈ প্ৰিপেৰেশ্যন কৰিছিলোঁ সকলো আপোনালোকক ভিডিঅ'ৰ যোগেদি দেখাম তো ইম্পৰ্টেণ্ট হ'ব গৈ আছে ভিডিঅ'টো শেষলৈকে চাব তো আহক ভিডিঅ'টোলৈ তো বন্ধুসকল মোৰ লগত এইখন কিতাপ আছিল ৰিজনিঙৰ মই এইখন কিতাপৰ বাহিৰে আৰু কোনো কিতাপ ফলো কৰা নাই ৰোজগাৰ অংকিতৰ পৰা অনলাইন প্ৰচেছ কৰিছিলোঁ 4টা কিতাপ তাৰ ভিতৰত ৰিজনিং আৰু ৰিজনিংটো এনেকুৱা এটা সাবজেক্ট আপোনালোকে যদি প্ৰেক্টিছ ভাল কৰে তেনে ৰিজনিঙত ভাল স্কোৰ এটা আনিব পাৰিব যদি আপোনালোকৰ প্ৰেক্টিছ নাথাকে তেনে ৰিজনিঙত অলপ কনফিউজ লাগিব গতিকে ইমান টান সাবজেক্ট নহয় প্ৰেক্টিছৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকে ভাল স্কোৰ আনিব পাৰিব আৰু ৰিজনিঙত দুটা ভাগ আছে ভাৰ্বেল আৰু নন ভাৰ্বেল গতিকে আজি কোনকিটা কুৱেশ্যন বেছি অহা দেখা যায় পৰীক্ষাত তাৰ বিষয়ে মই কম আৰু লগতে কেনেকৈ পঢ়িব লাগে গোটেইখিনি মই কম ভিডিঅ'টো শেষলৈকে চাব চাওক ভিডিঅ'টো প্ৰথম কথা হ'ল চাওক এক্সামত অহা দেখা যায় আপোনালোকৰ বেছিভাগ বৰ্গীকৰণ আহে ক্লাছিফিকেশ্যন আৰু এনালজিৰ পৰাও আহে সাদৃশ্যতা কোডিং ডিকোডিঙৰ পৰাও পৰীক্ষাত অহা দেখা যায় শব্দক তাৰ্কিক ক্ৰম ইয়াৰ পৰাও কুৱেশ্যন অহা দেখা যায় কিন্তু কম আহে কিন্তু কুৱেশ্যন আহে সিৰিজৰ পৰা কুৱেশ্যন অহা দেখা যায় এটা হ'লেও আৰু আপোনাৰ আহিব ৰক সম্বন্ধৰ পৰা আহিব ব্লাড ৰিলেশ্যন মই যিকেইটা দেখাই গৈছোঁ আপোনালোকে সেইকেইটা চাব তাৰপাছত আহিব ডাইৰেকশ্যন এইটো দিশা পৰীক্ষণ ডাইৰেকশ্যন চেঞ্জ টেষ্ট আহিব আৰু ক্লক এণ্ড কেলেণ্ডাৰটো অলপ কুৱেশ্যন কম আহে তাৰপিছত ডাইচৰ পৰা আহিব কুৱেশ্যন চিটিং এৰেঞ্জমেণ্টৰ পৰা আহিব তাৰপিছত ভেন ডায়েগ্ৰামৰ পৰা আহিব যিকেইটা কৈছোঁ আপোনালোকে চাই যাব মেথমেটিকেল অপাৰেশ্যনৰ পৰা আহিব আৰু কথন এবং নিষ্কাৰ্য ইয়াৰ পৰা কুৱেশ্যনটো কমন আপোনালোকক দুটা বা তিনিটা দেখাত দিব গতিকে ইয়াৰ যিটো টিক্স ভালকৈ মনত ৰাখিব এইটো সৰুকৈ টিক্স এটা আছে সেই টিক্সটো ভালকৈ জানিলে এইটো কৰিব পাৰিব আপোনালোকে তাৰপিছত আহিব আপোনাৰ মিৰৰ এণ্ড ৱাটাৰ ইমেজৰ আহিব পেপাৰ ফ্লোটিং এণ্ড কাটিঙৰ আহিব তাৰপিছত এমবেডেড ফিগাৰ্ছ আহিব এইখিনি সাবজেক্ট আপোনালোকে ফলো কৰি যাব বাকি যদি সময় পায় বাকিকেইটা চাব এইকেইটা আপোনালোকে ধুনীয়াকৈ ফলো কৰিব যিকেইটা মই সাবজেক্ট দেখালোঁ আপোনালোকে স্ক্ৰীনশ্বট মাৰিব পাৰিব আৰু লগতে মই কেনেকৈ পঢ়িছিলোঁ চাওক যেতিয়া মই ইউটিউবত এই যিটো চেপ্টাৰ আছিলে না চেপ্টাৰটো বৰ্গীকৰণ ক্লাছিফিকেশ্যন এইটো মই ইউটিউবত মাৰোঁ ৰোজগাৰ অংকিতে ধুনীয়াকৈ আপোনালোকে চাব ধুনীয়াকৈ ইউটিউবত দিয়া আছে ক্লাছিফিকেশ্যন বুলি মাৰিব ক্লাছিফিকেশ্যন মৰাৰ পিছত আপোনাৰ ইয়াৰ এটা দুটা বা তিনিটা ভিডিঅ' থাকিব দুটা বা তিনিটা ভিডিঅ' আপোনালোকে ধুনীয়াকৈ 1.5 যিটো স্পীডত কোৱালিটি 1.5 স্পীডত আপোনালোকে কৰিব 1.5 স্পীডত আপোনালোকে ধুনীয়াকৈ জলদি ভিডিঅ'টো চাব আৰু আপোনালোকে এনেকৈ নোট বনাই ল'ব আপোনালোকক মই নোট দেখাই দিওঁ চাওক আপোনালোকে যি চেপ্টাৰ প্ৰথমৰ পৰা মই চিৰিজ চেপ্টাৰৰ পৰা যিহেতু আৰম্ভ কৰিছিলোঁ প্ৰথমতে মই বহি চাওক আপোনালোকে ডাঙৰ আছিলে বহিটো অলপ পুৰণা হ'ল বাৰু বহিটো এইখন মোৰ বহি হয় পুৰণা হ'ল দেখাইছোঁ মই কেনেকৈ কৰিছিলোঁ মই চিৰিজ চেপ্টাৰৰ পৰা একচুৱেলি আৰম্ভ কৰিছিলোঁ এইটো মই নিজৰ আইডিয়া মতে কৰিছিলোঁ বাৰু এইটো আপোনাৰ স্কোৱাৰ এনেকৈ মনত ৰাখিবৰ কাৰণে লিখিছিলোঁ আগতে তাৰপিছত এইটো চাওক ৰোজগাৰ অংকিত চেনেল বৰ্গৰ ওপৰত আধাৰিত প্ৰশ্ন এনেকৈ মই বনাইছিলোঁ আপোনালোকেও পাৰিলে এনেকৈ বনাব প্ৰথম আমি প্ৰাইম নম্বৰটো দিয়া আছে নেকি চাব লাগে এনেকৈ প্ৰাইম নম্বৰ কি কেনেকৈ লিখিছিলোঁ মোৰ নিজৰ আইডিয়া মতে চাওক এনেকৈ পঢ়িছিলোঁ মই মানে কি চিৰিজ চেপ্টাৰটো মই ইউটিউবৰ পৰা চাওঁ গোটেইখিনি ইউটিউবৰ পৰা চালোঁ ইউটিউবৰ পৰা যেতিয়া চাম যদি আপোনালোকে ধৰক ক্লাছিফিকেশ্যন যদি ক্লাছিফিকেশ্যন ইউটিউবত চালে ভিডিঅ'টো গোটেইখিনি নোটটো বনাই ল'ব এনেকৈ নোটটো বনাই ল'ব ধুনীয়াকৈ বহি ডাঙৰ ল'ব নোটটো বনোৱাৰ পাছত আপোনালোকে কি কৰিব যেতিয়া শিকি ল'লে ইউটিউবত যেতিয়া আপুনি টিক্সবিলাক গম পালে তেতিয়া যদি ক্লাছিফিকেশ্যন ইউটিউবত চোৱাৰ পাছত যেতিয়া টিক্সটো শিকি ল'ব তেতিয়া আপোনালোকে ক্লাছিফিকেশ্যন গোটেই ইয়াত মক টেষ্ট দিয়া আছে গোটেই প্ৰিভিয়াছ ইয়াৰ পেপাৰ গোটেইখিনি আপোনালোকে মক টেষ্ট নোচোৱাকৈ ধুনীয়াকৈ নিজে কৰিবলৈ চেষ্টা কৰিব গোটেইখিনি মই মক টেষ্ট লগাওঁ এইকেইটা গোটেইখিনি প্ৰথমে ইউটিউবত ভিডিঅ'বিলাক চালোঁ গোটেইখিনি তাৰপিছত যিকেইটা নোৱাৰিলোঁ সেইখিনি অলপ চাওঁ বাকী আকৌ গোটেই টেষ্ট লগাইছোঁ এইফালেও টেষ্ট কৰিছোঁ গোটেই চাওক এই গোটেই ৰাইট চিন্তা গোটেই টেষ্ট লগাইছোঁ গতিকে আপোনালোকৰ প্ৰেক্টিছ মেন হয় যদি প্ৰেক্টিছ আপোনালোকে কৰে তেতিয়াহে আপোনালোকে ভাল স্কোৰ আনিব পাৰিব ৰিজনিঙত সেইটো কাৰণে গোটেই টান নহয় মানে বেলেগ জিকে চিকে বা মেথছৰ নিচিনা নহয় আপোনাৰ ৰিজনিংটো হ'ল প্ৰেক্টিছ মানে যিমান প্ৰেক্টিছ কৰিব সিমানে নতুন টিক্স আপোনালোকে গম পাই যাব এইটো চাওক ঘন পৰা আধাৰিত প্ৰশ্ন এইবিলাক মই মনত ৰাখিবৰ কাৰণে লিখিছিলোঁ ছাইডত এনেকৈ টিক্স গোটেইখিনি টিক্স দিয়া আছে চাওক এনেকৈ বনাইছিলোঁ আৰু বৰ্গৰ পৰা ঘন দৌনৰ পৰা আধাৰিত প্ৰশ্ন ইয়াত বৰ্গ আৰু ঘন দৌনৰ ওপৰত আধাৰিত মানে বৰ্গ আৰু ঘন কেনেকৈ আপোনালোকে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে গোটেইখিনি ইয়াত লিখা আছে গোটেই ইউটিউবৰ পৰা চোৱা ৰোজগাৰ অংকিতৰ পৰা চোৱা গতিকে আপোনালোকে ইয়াৰ পৰা চাব য়োগ অন্তৰ পৰা আধাৰিত প্ৰশ্ন চাওক কেনেকৈ বনাইছিলোঁ মই ধুনীয়াকৈ তাৰপিছত আৰু অকণমান দেখাই দিছোঁ আপোনাক যাতে আপোনাৰ অলপ হ'লেও আইডিয়া হয় গুণা পৰ মানে ভাগ গুণা আৰু ভাগ মানে পূৰণ আৰু হৰণৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰশ্ন অহা দেখা যায় গোটেইখিনি মই এনেকৈ বনাইছিলোঁ আপোনালোকে চাব পাৰে
তাৰপিছত কোডিং ডিকোডিঙৰ আকৌ বনালোঁ কোডিং ডিকোডিঙৰ মই গোটেই ইউটিউবত চালোঁ কোডিং ডিকোডিঙৰ ইউটিউবত চালোঁ এ টু জেড টেবুল মনত ৰাখিব লাগে কেনেকৈ ইজটি এইটোত আপোনালোকে চাইছে চাগে ইজটিৰ পৰা এনেকৈ 5 10 15 20 25 এনেকৈ আপুনি ABCD গোটেই এলফাবেটটো আপোনালোকে কৰিব পাৰে A21 B22 এইবিলাকে ধুনীয়াকৈ মনত ৰাখিব পাৰিব গোটেই টিক্সো আছিলে মই তেতিয়া পঢ়া সময়ত টিক্স ব্যৱহাৰ কৰিছিলোঁ তেনেকুৱা আৰু নিজৰ মতে নিজে পঢ়িব লাগিব গোটেই ইউটিউবৰ পৰা চোৱাৰ পাছত এই টাইপ ৰিয়েল নামৰ টাইপ কেনেকুৱা ধৰণৰ টাইপৰ কুৱেশ্যন নিব পাৰে টাইপ 1 টাইপ 2 টাইপ 3 তেনেকৈ মই পঢ়িছিলোঁ দেই আপোনালোকে যাতে আইডিয়াটো পায় তাৰ কাৰণে মই এইটো দেখাইছিলোঁ আৰু তো বাকি ইয়াত আছে গোটেই ৰিজনিঙৰে হয় মোৰ এইটো আৰু দেখাই আছোঁ আপোনালোকক কোডিং ডিকোডিং পাৰ্ট 2 মানে যেতিয়া প্ৰথম ভিডিঅ'টো চালোঁ না চোৱাৰ পাছত মই ইজি পালোঁ অলপ সেইটো কাৰণে কোডিং ডিকোডিং পাৰ্ট 2 মানে টাইপছ অফ কুৱেশ্যন গোটেই টাইপে কৈছে ৰোজগাৰ অংকিতত সেইটো কাৰণে ভিডিঅ'টো আপোনালোকে চাব টাইপছ ৱাই দিয়া থাকে গতিকে আপোনালোকে ৰোজগাৰ অংকিতৰ ভিডিঅ'টো আপোনালোকে চাই ল'ব ধুনীয়াকৈ বুজাব টাইপ অনুসাৰেও কুৱেশ্যনবিলাক দিয়া থাকিব তাৰপিছত আৰু দেখাই আছোঁ হ'ব দেই আৰু গোটেইখিনি টাইপ বেলেগ টাইপে দিছে কোনো ধৰণৰ টাইপৰ কুৱেশ্যন গোটেইখিনি ইয়াত কৈ দিছে এনালজি চাওক এনালজিটো মই ৱৰ্ড এনালজি নৰ্মেল এনালজি লেটাৰ এনালজি যেনেকৈ ভাগকৈ দিছে গোটেই ৰোজগাৰ অংকিতৰ পৰা পঢ়া দেই মই ৱৰ্ড এনালজি হয় সম্বন্ধকে পকা এনেকৈ ধুনীয়াকৈ লিখিছিলোঁ মই ৰিজনিঙত বহুত প্ৰেক্টিছ কৰিছিলোঁ কাৰণে মই কি কৰিছিলোঁ অনলি এটা কুৱেশ্যন মোৰ ভুল হৈছে 19টা শুদ্ধ হৈছে কুৱেশ্যন এটাহে ভুল হৈছে মোৰ কিন্তু তাকো যিটো ভুল কৰিছোঁ বহুত ইজি কুৱেশ্যন এটা ভুল কৰিলোঁ মানে টানবিলাক পাইলোঁ কিন্তু ইজি কুৱেশ্যনে মই মাৰ খাই গ'লোঁ এটা তো এনেকৈ বনাইছোঁ গতিকে আপোনালোকেও এনেকৈ নোট বনাওক ধুনীয়াকৈ প্ৰথমতে ইউটিউবত চাৰ্চ কৰিব যদি ধৰক চাওক যদি বোলে ক্লাছিফিকেশ্যন আছে প্ৰথমে ইউটিউবত আপোনালোকে ক্লাছিফিকেশ্যন চাওক যেতিয়া ক্লাছিফিকেশ্যন চোৱাৰ পাছত কিতাপখন উলিয়াই পিনে গোটেই মক টেষ্ট লগাই দিয়ক যিটো ৰকম মানে যেনেকৈ আপোনালোকে পঢ়িছিলে তেনেকৈ আপোনালোকে মক টেষ্টটো লগাওক ধুনীয়াকৈ আৰু তেনেকৈ পঢ়ক তেতিয়া আপোনালোকে নিশ্চয় ভাল স্কোৰ এটা আনিব পাৰিব যদি আপোনালোকে যিমান মক টেষ্ট দিয়ে ন সিমানে আপোনালোকৰ পঢ়াৰটো যিটো লেভেল বাঢ়ি গৈ থাকিব গতিকে আপোনালোকে যিমান পাৰে মক টেষ্ট দিয়ক চ' মই ভাবোঁ আপোনালোকে ৰিজনিঙৰ বিষয়ে কেনেকৈ পঢ়িব লাগে অলপ হ'লেও কিবা এটা জ্ঞান পালে আৰু যদি কিবা হেল্প হৈছে তেনেহ'লে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু নেক্সট মই হিন্দী ভিডিঅ' বনাম বুলি ভাবিছোঁ যদি হিন্দী কেনেকুৱা ধৰণে পঢ়িব লাগে বা মই কেনেকৈ পঢ়িছিলোঁ যদি আপোনালোকক তাৰ বিষয়ে ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট বক্সত নিশ্চয় জনাব আপোনালোকক মই নেক্সট ভিডিঅ' হিন্দীৰ বিষয়ে দিবলৈ চেষ্টা কৰিম ধন্যবাদ জয় আই অসম